নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো শৃংখল চলিহাই আজি অখিল গগৈ টার্গেট করে কেতবোৰ মন্তব্য করেছে। অখিল গগৈ মোর প্রেমিকা নহয়। এই মন্তব্য শৃংখল চলিহাৰ। অখিল গগৈ মোর প্রেমিকা নহয়। অখিল গগৈৰ সৈতে আমাৰ প্রবলেম ইগৰ নহয়, জাতীয়তাবাদৰ হে প্রবলেম। অখিল গগৈৰ বিৰুদ্ধে আৰু ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ আমি সাজু হৈছো। মই এতিয়া কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয়। 2026লৈ সাজু থাকক অখিল গগৈ। 2025 গঠন হব বীৰ লাচিত সেনাৰ ৰাজনৈতিক দল। আমি কেতিয়াও লাল সালাম কৈ পোৱা নাই। আমি জয় আই অসম কোৱা মানুহ। অখিল গগৈ আমাৰ বাবে শিৱসাগৰত জিলিকিছিল, কিন্তু সেয়া স্বীকাৰ কৰিবলৈ নিবিচাৰে অখিল গগৈয়ে। আমাৰ সৈনিকক কোনোবাই আহি প্ৰহাৰ কৰিব আৰু আমি বহি থাকিম, সেয়া কেতিয়াও হ'ব নোৱাৰে। ৰাইজৰ দলৰ সদস্য আছে, কিন্তু আমাৰ সেনা আছে। এই হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমত এবাৰ ৰেকৰ্ড ভংগ কৰিছে গৰমে। 100ৰো অধিক লোকৰ এবাৰ 2024ত হিট ষ্ট্ৰোকত মৃত্যু হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, উৎকট গৰমে ভংগ কৰিছে অভিলেখ। প্ৰচণ্ড গৰমত 100 জনৰো অধিক লোকৰ মৃত্যু হৈছে। 40,000ৰো অধিক লোকৰ হিট ষ্ট্ৰোকত খোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সমগ্ৰ ভাৰততে এইবাৰ গ্ৰীষ্ম প্ৰবাহে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ৰাষ্ট্ৰসংঘই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভাৰতৰ 100 জনৰো অধিক লোকৰ মৃত্যু হৈছে হিট ষ্ট্ৰোকত। অসমতো ভয়ংকৰভাৱে বৃদ্ধি হৈছে তাপমাত্ৰা। গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে হাই এলাৰ্ট। আগন্তুক 24 ঘণ্টাত স্বাভাৱিকতকৈ 4 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। মুছলিম পাৰ্চনেল ল বোৰ্ডক শিক্ষা দিলে এইবাৰ ন্যায়ালয়ে। সকলোৱে মানি চলিব লাগিব বাল্য বিবাহ বিৰোধী অভিযান। বাল্য বিবাহ বিৰোধী অভিযানৰ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল বোৰ্ড। ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে প্ৰযোজ্য এই আইন। বাল্য বিবাহ গোচৰত অভিযুক্তক ৰেহাই নিদিয়ে ন্যায়ালয়ে। লগতে ভাৰতৰ প্ৰতিজন নাগৰিকে মানিব লাগিব বাল্য বিবাহ বিৰোধী আইন। বাল্য বিবাহ গোচৰত অভিযুক্ত পৰিয়ালক শিক্ষা উচ্চ ন্যায়ালয়ৰ বাল্য বিবাহক লৈ কেৰালা উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। মুছলিম পাৰ্চনেল ল বোৰ্ডে ৰক্ষা কৰিব নোৱাৰিব বাল্য বিবাহকাৰীক। বাল্য বিবাহ বিৰোধী আইনৰ ঊৰ্ধত নহয় এইবাৰ পাৰ্চনেল ল বোৰ্ড। পৰৱৰ্তী খবৰ, ৰাজ্যত উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আন এক ককাহৰ খবৰ দিয়া হৈছে। প্ৰচণ্ড গৰমৰ মাজতে 6খন জিলালৈ প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আমি জনাই আছো এটা বিশেষ খবৰ, জৰুৰী খবৰ। উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ প্ৰায়বোৰ স্থানতেই বৰষুণৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰদান কৰিছে। প্ৰচণ্ড গৰমৰ পৰা ৰাজ্যবাসীক সকাহ দিব বতৰে। প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী ঢেৰেকনিৰো আশংকা প্ৰকাশ কৰা হৈছে। ৰাজ্যত প্ৰবল বৰষুণৰ আগজাননী দিছে অৱশেষত বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ প্ৰায়বোৰ স্থানতে পাতলৰ পৰা মজলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে। মধ্য অসম, উজনি অসমত বজ্ৰপাতৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যোৰহাটৰ লগতে মাজুলী, শিৱসাগৰ, মৰিগাঁৱত হ'ব প্ৰচণ্ড বৰষুণ। লগতে শোণিতপুৰ আৰু শিলচৰতো প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইফালে ৰাজ্যৰ ঠায়ে ঠায়ে স্বাভাৱিকতকৈ বেছি হ'ব গৰমৰ প্ৰকোপ। সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী চেলচিয়াছৰ সম্ভাৱনা আছে। ইফালে যদি বতৰ বিজ্ঞান কেন্দ্ৰই হিট ৱেভৰ আগজাননী প্ৰদান কৰিছে আৰু আনফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইবাদিনো
প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে ল'ব কালৰূপ ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কিয়নো মেঘালয়লৈ যাব পৰা যি পৰ্যটকৰ বাহন আছিল সেয়া বন্ধ কৰি দিয়া হৈছিল আৰু ইতিমধ্যে ভাল খবৰ দিয়া হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লাখ লাখ পৰ্যটক এতিয়া যাব পাৰিব মেঘালয়লৈ চিন্তাৰ কোনো কাৰণ নাই এতিয়াৰ পৰা যাব পাৰিব মেঘালয়লৈ শ্বিলং চেৰাপুঞ্জীলৈ যাব পাৰিছে অসমৰ টেক্সিসমূহ কাশী ছাত্ৰ সন্থাৰ সৈতে আলোচনাত বহিছিল আমছু আৰু অসমৰ যান বাহন যাবলৈ নিদিয়া যথেষ্ট লোকচান সন্মুখীন হৈছিল মেঘালয় আৰু অৱশেষত ভাল খবৰটো দিয়া হৈছে আৰু এতিয়াৰ পৰা যাব পাৰিব মেঘালয় আপুনি যদি এতিয়াৰ পৰা মেঘালয় যাবলৈ চিন্তা কৰিছে তেন্তে এতিয়াৰ পৰা আপুনি যাব পাৰিব পৰৱৰ্তী খবৰ শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ কালিৰ শৃংখলা দখল ভাৰতে কালি যি টি20 মেচত সেই টি20 মেচত জয়লাভ সাব্যস্ত কৰিছে দ্বিতীয় মেচত ভাৰতে জয়লাভ সাব্যস্ত কৰিছে দ্বিতীয় মেচত জয়েৰে টি20ৰ শৃংখলা দখল কৰিছে ভাৰতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে ভাল খবৰ তিনিখনীয়া শৃংখলাত জয়লাভ কৰিছে ভাৰতে এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো বৰ্ষা বিঘ্নিত মেচত 7 উইকেটত জয়লাভ টিম ইণ্ডিয়াৰ কালি প্ৰথমে বেটিং কৰি 161 ৰান সংগ্ৰহ কৰে শ্ৰীলংকাই আৰু বৰষুণৰ বাবে ডিএলএছ পদ্ধতিৰ সহায়ত ভাৰতক বান্ধি দিয়া হৈছে লক্ষ্য 8 অভাৰত ভাৰতক প্ৰয়োজন হৈছে 78 ৰানৰ আৰু 6 অভাৰ 3 বলত সম্পূৰ্ণ কৰিছে সেই ৰান ভাৰতৰ হৈ সূৰ্যকুমাৰ যাদৱে সংগ্ৰহ কৰিছে 26 ৰান জয়ছোৱালে সংগ্ৰহ কৰিছে 30 ৰান আৰু কালিৰ খেলখনতে 4 অভাৰত 30 ৰান দিয়ে ৰিয়ান পৰাগে আপুনি টিম ইণ্ডিয়া শুভেচ্ছা জনাওক আৰু ৰিয়ান পৰাগৰ ভাল প্ৰদৰ্শন কালিৰ দিনটোত আৰু অৱশেষত ভাৰতে কালিৰ মেচখনত জয়লাভ সাব্যস্ত কৰিছে ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ সংসদত বিৰোধীক ভাবুকি দিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল মধ্যে গৌৰৱ গগৈয়ে কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সদস্য সোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ নেতাৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মোদী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবী জনাইছে গৌৰৱ গগৈয়ে অধ্যক্ষলৈ লিখি এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰৱনীত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী খবৰ পেৰিছ অলিম্পিকত প্ৰথমটো পদক আজুৰিলে মনু ভাকেৰে ব্ৰঞ্জ জয়েৰে পদক জয়ৰ পৃষ্ঠা খুলিছে ভাৰতে পেৰিছ অলিম্পিকত পদক লাভেৰে উজ্বলি উঠিছে মনু ভাকেৰ মহিলাই আজুৰি আনিলে দেশলৈ প্ৰথমটো পদক মহিলাৰ 10 মিটাৰ ইয়াৰ পিছৰৰ ব্ৰঞ্জক পদক লাভ কৰিবলৈ সক্ষম হৈছে মনু ভাকেৰে